ছাত্ৰ-ছাত্ৰীসকল ইংৰাজী বিষয়ৰ গ্ৰামাৰৰ আন এটা ভিডিঅ' লৈ আজি পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ। ইয়াত আমি আলোচনা কৰিম টেন্সৰ সম্পূৰ্ণ ধাৰণাটো এটা ভিডিঅ'তে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা হ'ব। এই ভিডিঅ'টো সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে প্ৰযোজ্য হ'ব। সকলো ইয়াৰ পৰা টেন্সৰ সম্যক ধাৰণাটো লৈ যাব পাৰিব। গতিকে আহাচোন আমি আৰম্ভ কৰোঁ। ইন ইংলিছ, টেন্স ইণ্ডিকেটছ দ্য টাইম অফ এন একশ্যন হেপেন্স। ইংৰাজী ব্যাকৰণত টেন্স অৰ্থাৎ কালে এটা কাম টাইম অফ এন একশ্যন হেপেন্স, যিকোনো এটা কাম কৰাৰ সময়ক বুজায়। সেইকাৰণে টেন্স আমাৰ কেইটা ইংৰাজী ব্যাকৰণত? পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্স। While aspect describes the state of completion or contribution of that action, আৰু অন্য হাতেদি টেন্সৰ ভাগসমূহে কি কৰে? ইয়াৰ সৰু সৰু যিবিলাক এছপেক্ট আছে, ভাগ আছে, এইবিলাকে কি কৰে? ষ্টেট অফ কমপ্লিশ্যন অৰ কণ্টিনিউৱেশ্যন অফ দেট একশ্যন, কোনো এটা কাম সম্পূৰ্ণ কৰা বা কোনো এটা কাম একেৰাহে চলি থকা কথাটো বুজায়। তেতিয়া লগে লগে আমাৰ মনলৈ ধাৰণাটো কিহৰ আহিব? এছপেক্টবিলাক, সৰু সৰু ভাগবিলাকৰ ধাৰণাটো আহিব। এই সৰু সৰু ভাগ কি আছিল টেন্সৰ? যেনে চিম্পল, সাধাৰণ, যাক ইনডেফিনিট বুলি কোৱা হয়, কণ্টিনিউৱাছ, চলিত, পাৰফেক্ট, সম্পূৰ্ণ, আৰু পাৰফেক্ট কণ্টিনিউৱাছ বা সম্পূৰ্ণ চলিত। Combined, they create the 12 core verb tense used to express time accurately. এই গোটেইখিনি সামগ্ৰিকভাৱে টেন্সৰ যি সামগ্ৰিক ধাৰণা 12টা ভাগত বিভক্ত কৰিছে আৰু সঠিক ৰূপে মানে টাইম অফ একশ্যনটো বৰ্ণনা কৰিবলৈ সমৰ্থ হৈছে টেন্সৰ জৰিয়তে। গতিকে এইটো আমাৰ আৰম্ভণি আছিল। এতিয়া চোৱা, here is a detailed breakdown of all 12 structures with clear simple examples. মোৰ ভিডিঅ'টোত কি কৰা হ'ব? 12টা টেন্সৰ যি সৰু সৰু ভাগ আছে আৰু উপভাগ বুলি আমি ক'ব পাৰোঁ, সৰু সৰু ভাগবিলাকক, এই উপভাগসমূহৰ এটা পৰিষ্কাৰ ধাৰণা তোমালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰা হ'ব। ঠিক আছে? আৰু এই ধাৰণাসমূহ তোমালোকে সাধাৰণ কিছুমান উদাহৰণৰ জৰিয়তে লৈ ল'ব পাৰিবা। প্ৰথমে আমি আৰম্ভ কৰিম দ্য প্ৰেজেণ্ট টেন্স, বৰ্তমান কালৰ সৈতে। ইয়াত চোৱা, দ্য প্ৰেজেণ্ট টেন্স এক্সপ্ৰেছ কাৰেণ্ট ষ্টেটছ। ঠিক আছে? বৰ্তমান সময়ৰ কথা ক'বৰ বাবে প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট টেন্সে কিহৰ কথা বৰ্ণনা কৰে? বৰ্তমান অৱস্থাৰ কথা বৰ্ণনা কৰে। হেবিচুৱেল ট্ৰুথছ বা অভ্যাসগত যিবিলাক সত্য কথা আছে সেইবিলাকৰ বৰ্ণনা কৰে। হেবিচুৱেল ট্ৰুথছ মানে কি? অভ্যাসগত সত্য কথা আছে সেইবিলাকৰ বৰ্ণনা কৰে। অনগয়িং একশ্যনছ বা চলি থকা যিবিলাক কাম আছে বা ঘটনা আছে সেইবিলাকৰ কথা বৰ্ণনা কৰে। অৰ একশ্যনছ ডেট বিগেন ইন দ্য পাষ্ট বাট কানেক্ট টু দ্য প্ৰেজেণ্ট, বা কি কৰে? অতীততে কোনো এটা কাম আৰম্ভ কৰা হৈছিল, কিন্তু সেই কামটোৰ বৰ্তমানৰ সৈতেও সম্বন্ধ আছে। তেনেকুৱা অৰ্থ বুজাবৰ কাৰণে প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হয়। ঠিক আছে? এইটো তোমালোকে ভালকৈ চাই ল'বা। ভিডিঅ'টো পজ কৰি তোমালোকে এইখিনি পঢ়িবলৈ চেষ্টা কৰিবা।
আৰু এইখিনি ইয়াৰ যিবিলাক টান টান ৱৰ্ড আছে সেইখিনি মই ভালকৈ তোমালোকক বুজাই দিম কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত তোমালোকে জনাব পাৰিবা আৰু চেনেলটো শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'বা ন'টিফিকেশ্যন তোমালোকে অন কৰি ল'বা যাতে এনেকুৱা ভিডিঅ' পাই থাকা এই চিম্পল প্ৰেজেণ্ট এতিয়া চোৱা ইয়াৰ এছপেক্টবিলাক এতিয়া তোমালোকে প্ৰেজেণ্ট টেন্স কাক কয় তাৰ ধাৰণাটো তোমালোকে পালা ইয়াৰ এছপেক্ট ইয়াৰ উপভাগসমূহৰ কথা আলোচনা কৰা হ'ব এই চিম্পল প্ৰেজেণ্ট মানে কি সাধাৰণ বৰ্তমান কাল চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলিও ইয়াক কোৱা হয় অনিৰ্দিষ্ট বৰ্তমান কাল এই চিম্পল প্ৰেজেণ্ট টেন্স ক'ত ব্যৱহাৰ কৰা হয় ব্যৱহাৰটোৱে লাগে আমাক কিয়নো আমি ইয়াৰ ডেফিনেশ্যনটো ইয়াত পালোৱেই আৰু আমাৰ ব্যৱহাৰটো লাগে চিম্পল প্ৰেজেণ্ট টেন্স আমি ক'ত ব্যৱহাৰ কৰিম সেইকাৰণে ইউজটোত তাৰ উত্তৰটো তোমালোকে পাবা পাৰ্মানেণ্ট ছিটুৱেশ্যনছ ফেক্টছ এণ্ড হেবিটছ মানে স্থায়ী পৰিস্থিতি বৰ্ণনা কৰিবৰ কাৰণে কোনো ঘটনাৰ বৰ্ণনা কৰিবৰ কাৰণে আৰু অভ্যাসবিলাকৰ বৰ্ণনা কৰিবৰ কাৰণে চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয় কি বুলি কৈছে পাৰ্মানেণ্ট ছিটুৱেশ্যনছ স্থায়ী পৰিস্থিতি ফেক্ট যিকোনো ঘটনা বা যিকোনো তথ্য বা যিকোনো কথা এণ্ড হেবিটছ আৰু যিবিলাক অভ্যাস আছে অভ্যাসৰ বৰ্ণনা কৰিবৰ কাৰণে এই টেন্সটো ব্যৱহাৰ কৰা হয় ইয়াৰ ইউজ টেন্স আমাক ইউজৰ কাৰণে লাগে নহয় জানো টেন্স কিয় লাগে আমাক টেন্স আমাক এইকাৰণে লাগে যাতে আমি তাৰ ইউজ কৰিব পাৰোঁ আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব শুদ্ধকৈ প্ৰকাশ কৰিবৰ কাৰণে বা আনে বুজিবৰ কাৰণে বা লিখিত ৰূপত প্ৰকাশ কৰিবৰ কাৰণে গতিকে ইয়াৰ ষ্ট্ৰাকচাৰটো চিম্পল প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই লোৱা এই ষ্ট্ৰাকচাৰটো খুব প্ৰয়োজন আৰু এই ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি তোমালোকে বাক্যসমূহ লিখিব পাৰিবা ইয়াৰ ষ্ট্ৰাকচাৰ কি দিছে ছাবজেক্ট প্লাছ ভাৰ্বটো কি থাকিব ভাৰ্বৰ ৰূপ কি হ'ব ভাৰ্বৰ শেষত এছ বা ইএছ থাকিব লাগিব ঠিক আছে আৰু কিহৰ ক্ষেত্ৰত থাকিব ফৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছিংগুলাৰ মানে ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে ভাৰ্বৰ তেতিয়াহ'লে কি হ'ব ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ পিছত এছ বা ইএছ যোগ কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব আমি এটা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য আমি গঠন কৰিব পাৰিম ঠিক আছে এই উদাহৰণ তোমালোকক দিছে হি ৰাইটছ এন ইমেইল ডেইলি তেওঁ নিয়মীয়াভাৱে ইমেইল লিখে ইমেইল বুজি পাইছানে তোমালোকে ইমেইলৰ জৰিয়তে আমি কি কৰিব পাৰোঁ কোনো বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ কোনো এপ্লিকেশ্যন দিব পাৰোঁ আৰু কোনো বায়'ডাটা দিব পাৰোঁ আৰু দূৰ দূৰণিলৈ বা বিদেশলৈ আমি ইমেইল প্ৰেৰণ কৰিব পাৰোঁ ইণ্টাৰনেটৰ জৰিয়তে গতিকে হি ৰাইটছ এন ইমেইল ডেইলি নিয়মীয়াভাৱে তেওঁ এটা ইমেইল লিখে ঠিক আছে এই বাক্যটো কিহত আছে চিম্পল প্ৰেজেণ্ট টেন্স সাধাৰণ বৰ্তমান কালত এই বাক্যটো লিখা হৈছে ইয়াত চোৱা এই ষ্ট্ৰাকচাৰটোৰ যিখিনি ইলেমেণ্ট আছে ঠিক আছে সেইটো তোমালোকে ক'ত বিচাৰি পাবা এক্সাম্পলটোতে বিচাৰি পাবা কেনেকৈ পাবা ইয়াত ছাবজেক্ট ষ্ট্ৰাকচাৰত ছাবজেক্ট বুলি কৈছে ইয়াত ছাবজেক্ট কি হ'ব হি ষ্ট্ৰাকচাৰত ভাৰ্ব বিচাৰিছে ইয়াত ভাৰ্ব কোনটো আছে ৰাইটছ বুজি পালানে হি ৰাইটছ আৰু ইয়াতে ব্ৰেকেটত যিটো দিছে থাৰ্ড কণ্ডিশ্যনটো কি দিছে এছ বা ই এছ তেতিয়া যোগ হ'ব যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় ঠিক আছে এইটো নিয়ম গতিকে ইয়াত চোৱা এই ছাবজেক্টটো হিটো এটা প্ৰনাউন আৰু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত কি যোগ হৈছে এছ যোগ হৈছে ঠিক আছে ৰাইটৰ লগত এছ যোগ হৈ ৰাইটছ হৈছে ঠিক আছে গতিকে আমি বাক্যটোৰ এই অংশটো আদাৰ পাৰ্টটো যদি নাথাকে উই কেন মেক ইট এ কমপ্লিট চেণ্টেন্স উই কেন হেভ দ্য কমপ্লিট চেঞ্চ অফ দ্য চেণ্টেন্স
যদি আমি হি ৰাইটছ টু লিখি ফুল ষ্টপ দি দিওঁ তেতিয়াও এইটো এটা সম্পূৰ্ণ বাক্য হ'ব গতিকে ষ্ট্ৰাকচাৰটো সেইকাৰণে এনেকৈ দিয়া হৈছে ঠিক আছে এইখিনি তোমালোকে নোট কৰিবা এতিয়া চোৱা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স চলিত বৰ্তমান কাল কাক বোলে চলিত বৰ্তমান কাল কাক বোলে তাৰ ব্যৱহাৰ এটা এটা উপভাগ গতিকে ইয়াৰে পোনপটীয়া ব্যৱহাৰটো দি দিয়া হৈছে চলিত বৰ্তমান কাল আমি কি ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰোঁ ইয়াত দিছে চোৱা ইউজটোত দিছে actions happening right now or temporary situations বৰ্তমান সময়ত কৰি থকা কোনো কামৰ বৰ্ণনা কৰিবৰ কাৰণে বৰ্তমান সময়ত এই কথাটো মন কৰিবা বৰ্তমান সময়ত কিয়নো টেন্সে সদায় সময়ৰ কথা কয় গতিকে নাও এই শব্দটোত গুৰুত্ব আছে or temporary situations বা অস্থায়ী কোনো পৰিস্থিতিৰ বৰ্ণনা কৰিবৰ কাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় এতিয়া ইয়াৰ ষ্ট্ৰাকচাৰ কি গঠনশৈলীটো কি ষ্ট্ৰাকচাৰ মানে কি গঠনশৈলীটো বা গঠনৰ ধৰণটো কি এইটো আমি জানিব লাগিব ইয়াত কি আছে প্ৰত্যেকতে তোমালোকে ছাবজেক্টটো পাবা ছাবজেক্ট ইজ কমন ইন এভৰি কেছ ইন এভৰি এছপেক্ট ইয়াত ঠিক তেনেধৰণে ষ্ট্ৰাকচাৰ তোমালোকে ছাবজেক্টটো আৰম্ভণিতে পাইছা তাৰপিছত কি আছে ভাৰ্ব এইবিলাক এম ইজ আৰ এই ভাৰ্ব তিনিটাৰ বি ভাৰ্বৰ ৰূপ এইকেইটা গতিকে তাৰ যিকোনো এটা লাগে সেইকাৰণে এম অব্লিক ইজ অব্লিক আৰ দিছে ছাবজেক্টৰ লগত কি লাগিব এম বা ইজ বা আৰ যিকোনো এটা লাগিব প্লাছ ভাৰ্ব অৰ্থাৎ মেইন ভাৰ্ব ইয়াতে মেইন ভাৰ্বটোৰ কথা ক'ব বিচাৰিছে আৰু সেইটো কি থাকিব আই এন জি ফৰ্মত থাকিব লাগিব ব্ৰেকেটত সেইকাৰণে আই এন জিটো দি দিছে বুজি পালানে এইটো ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি আমি কি লিখিব পাৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিকোনো বাক্য পৃথিৱীৰ য'তেই নহওক আমি যদি আমেৰিকাত গৈও লিখিবলৈ বিচাৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা তেতিয়াহ'লে তেনেকৈয়ে লিখিব লাগিব হলেণ্ডলৈ গ'লেও লিখিব লাগিব য'তে নোযোৱা তাত এইটো ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিয়েই তেওঁলোকেও লিখে আমিও লিখিব লাগিব ইয়াৰ এক্সাম্পল এটা দিছে ইয়াত চোৱা এটা সাধাৰণ এক্সাম্পল এটা দিছে সেইটো চাই লোৱা হি ইজ ৰাইটিং এন ইমেইল ৰাইট নাও চোৱা হি ইজ ৰাইটিং এন ইমেইল ৰাইট নাও এতিয়া ষ্ট্ৰাকচাৰটোৰ যিখিনি ইলেমেণ্ট আছে আমি ইয়াত বিচাৰিলেও পাই যাম হি ইজ ৰাইটিং এন ইমেইল ৰাইট নাও ইয়াতে কোনটো হিটো হৈছে ছাবজেক্ট ইয়াতে ইজ হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ইজেই লাগিব বি ভাৰ্বৰ ৰূপ ইজ আহিছে ৰাইটৰ লগত আই এন জি যোগ হৈ ৰাইটিং হৈছে এন ইমেইল ৰাইট নাও বাকীখিনি কথা আমাক কোৱা নাই এন ইমেইল ৰাইট নাও অন্যান্য অবজেক্ট বা অন্যান্যবিলাক ইয়াত আছে এতিয়া চোৱা গতিকে হি ইজ ৰাইটিং বুজি পাইছানে এইটো কি হ'ল ই কমপ্লিট কৰিছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স এটা ইয়াৰ পিছৰ এছপেক্ট কি আছে প্ৰেজেণ্ট পাৰফেক্ট পিছৰ উপভাগটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে ইয়াক অসমীয়াত যদি আমি কওঁ তেতিয়াহ'লে কি হ'ব সম্পূৰ্ণ বৰ্তমান কাল ইয়াৰ ব্যৱহাৰ কেতিয়া কেনেকৈ হ'ব ইয়াৰ ব্যৱহাৰ ক'ত হ'ব দিছে ইউজত একশ্যনছ কমপ্লিটেড ইন দ্য পাষ্ট ডেট হেভ এ ডাইৰেক্ট ৰিজাল্ট অৰ ৰিলিভেঞ্চ নাও কি বুলি ক'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কি হ'ব একশ্যনছ কমপ্লিটেড ইন দ্য পাষ্ট অতীততে সম্পূৰ্ণ হোৱা যিকোনো এটা কাম বা যিকোনো এটা ঘটনা ডেট হেভ এ ডাইৰেক্ট ৰিজাল্ট অৰ ৰিলিভেঞ্চ নাও যিটো ঘটনাৰ সৈতে বা যিটো কামৰ সৈতে বৰ্তমানৰ সম্বন্ধ আছে ৰিলিভেঞ্চ মানে কি সম্বন্ধ ঠিক আছে বৰ্তমান প্ৰেক্ষাপটত সেই ঘটনাটো প্ৰাসংগিক হৈ আছে বা এটা পোনপটীয়া ফলাফল আছে তাৰ এই যিটো অতীতৰে ঘটি যোৱা ঘটনাটো বা অতীতৰে কৰি যোৱা কামটো এটা বৰ্তমানো পোনপটীয়া এটা ফলাফল পোৱা যায় বা বৰ্তমান সময়ৰ সৈতে তাৰ এটা সম্বন্ধ আছে তেনেকুৱা ক্ষেত্ৰত সেইবিলাক কথা আমি প্ৰকাশ কৰিবৰ কাৰণে ইংৰাজীত প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিবই লাগিব নহ'লে ভুল হ'ব গতিকে ইয়াৰ ষ্ট্ৰাকচাৰটো দিছে গঠনশৈলীটো কি দিছে বাক্যবিলাক গঠন কৰিবলৈ আমাক এটা ফৰ্মাট দিছে আমাক কি দিছে যেনেকৈ প্ৰত্যেকতে ছাবজেক্ট থাকিবই বুলি মই কৈছিলোঁ ইয়াতো আছে ছাবজেক্ট প্লাছ হেজ অব্লিক হেভ প্লাছ ভাৰ্ব উইদিন ব্ৰেকেট থাৰ্ড ফৰ্ম অব্লিক পাষ্ট পাৰ্টিচিপল ইয়াত কি লাগিব
ছাবজেক্ট লাগিব, হেভ বা হেজৰ যিকোনো এটা লাগিব, অক্সিলাৰী, মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো লাগিব, যাক কোৱা হয় পাষ্ট পাৰ্টিচিপল ফৰ্ম বুলিও কোৱা হয়। গতিকে এইখিনি উপাদান থাকিলে কি হ'ব, আমাৰ এটা প্ৰেজেণ্ট পাৰফেক্ট মানে সম্পূৰ্ণ বৰ্তমান কালৰ বাক্য আমি সম্পূৰ্ণকৈ লিখিব পাৰিম। এতিয়া ইয়াত এক্সাম্পল দিছে চোৱা, হি হেজ ৰিটেন দ্য ইমেইল অলৰেডি। অলৰেডিটোৱে কিন্তু ইতিমধ্যে বুজাইছে, তেওঁ ইতিমধ্যে ইমেইলটো লিখিলে ইতিমধ্যে লিখিলে, তাৰ অতীততে তেওঁ লিখা কামটো কৰিলে, কিন্তু এইটো ৰিলিভেঞ্চ আছে। বৰ্তমানো তেওঁ যদি ইমেইলটো আমি চাৰ্চ কৰোঁ তেতিয়াহ'লে ইমেইলটো আমি পাওঁ, সেই চেঞ্চটো আছে, বুজি পাইছেনে? সেইটো বোধ ইয়াত আছে মানে। সেইকাৰণে এনেকুৱা ধৰণৰ কথাবিলাক প্ৰকাশ কৰিবৰ কাৰণে আমি কিহৰ সহায় ল'ব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সহায় ল'ব লাগিব। ঠিক আছে, তোমালোকে এনেকুৱা যিবিলাক এছপেক্ট আছে সৰু সৰু উপভাগবিলাকৰ একোটা বাক্য তোমালোকে কমেণ্ট ছেকশ্যনত লিখি দিবাচোন, আৰু মই শুদ্ধ হ'লে মই মানে কমেণ্ট বেক কৰিম। গতিকে তোমালোকে লিখি দিবলৈ চেষ্টা কৰিবা, আৰু এই ভিডিঅ'টো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লগতে ভিডিঅ' শ্বেয়াৰ কৰিবা লগৰ বন্ধুৰ লগত, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। ঠিক আছে, সকলো শ্ৰেণীৰ ল'ৰা ছোৱালীৰ সৈতে এইটো শ্বেয়াৰ কৰিব পাৰিবা, আৰু কিবা বুজি নাপালেও মোক সুধিবা। ঠিক আছে, এতিয়া আমি কমপ্লিট কৰিলোঁ কি ক'লৈকে? প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈকে। ইয়াৰ পিছত কি আহিব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া চোৱা, এইটো ইয়াক অসমীয়াত যদি আমি অনুবাদ কৰোঁ তেতিয়াহ'লে কি হ'ব? প্ৰতি শব্দটো নে সম্পূৰ্ণ চলিত বৰ্তমান কাল। ইয়াৰ ব্যৱহাৰ কেতিয়া কৰা হয়? একশ্যনছ ডেট ষ্টাৰ্টেড ইন পাষ্ট, অতীতত যিবিলাক অতীততে কোনো এটা কাম আৰম্ভ কৰা হৈছিল, এণ্ড আৰ ষ্টিল কণ্টিনিউইং আপ টু দিছ মুমেণ্ট, আৰু এই মুহূৰ্তলৈকে সেই কামটো শেষ হোৱাই নাই, চলিয়ে আছে। অতীততে কামটো সম্পূৰ্ণকৈ আৰম্ভ কৰা হৈছিল, কোনো এটা কাম আৰম্ভ কৰি দিয়া হৈছিল অতীতত, কিন্তু এতিয়াও সেই কামটো চলি আছে, বা কোনো এটা ঘটনা অতীততেই ঘটিছিল কিন্তু তাৰ শেষ হোৱা নাই, সেই ঘটনাটো এতিয়াও ঘটি আছে। তেনেকুৱা ঘটনাবিলাক প্ৰকাশ কৰিবৰ কাৰণে, কামবিলাক প্ৰকাশ কৰিবৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াৰ ষ্ট্ৰাকচাৰটো কি, গঠনশৈলীটো কি? ছাবজেক্ট প্লাছ হেজ অবলিক হেভ প্লাছ বিন প্লাছ ভাৰ্ব উইদিন ব্ৰেকেট ING, মানে কি থাকিব লাগিব? বাক্যটোত কি উপাদান থাকিব লাগিব? ছাবজেক্ট থাকিব লাগিব, হেজ বা হেভ থাকিব লাগিব, কণ্ডিশ্যন অনুসৰি থাকিব। থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে কি থাকিব লাগিব? তাত হেজ থাকিব, আৰু অন্যান্য ক্ষেত্ৰত কি থাকিব? হেভ থাকিব। প্লাছ বিনটো লাগিবই, ভাৰ্বৰ লগত ING লগ লাগি থাকিব লাগিব, তেতিয়া আমি এনেকুৱা ধৰণৰ এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য লিখি উলিয়াব পাৰিম। এতিয়া ইয়াৰ এক্সাম্পল কি আছে? হি হেজ বিন ৰাইটিং ইমেইলছ ফৰ 2 hours, 2 ঘণ্টা ধৰি তেওঁ কি কৰিছে? ইমেইল লিখি আছে, বুজি পাইছেনে? 2 ঘণ্টা ধৰি তেওঁ ইমেইল লিখি আছে, মানে 2 ঘণ্টাৰ আগতে তেওঁ লিখা কাৰ্যটো আৰম্ভ কৰিছিল, আৰু এতিয়াও তেওঁ কিন্তু লিখি শেষ হোৱা নাই, সেইটো বুজাইছে। মানে 2 ঘণ্টা ধৰি তেওঁ ইমেইল লিখি আছে। তোমালোকে আৰু কমেণ্ট ছেকশ্যনত এনেকুৱা ধৰণৰ বাক্য লিখি দিবা, কিন্তু সেইটো নাপাহৰিবা। ঠিক আছে, ইয়াৰ পিছৰ টেন্সৰ উপভাগটো আহিছে দ্য পাষ্ট টেন্স। মূল ভাগ আহিছে দ্য পাষ্ট টেন্স, মানে অতীতকাল কাল বোলে, এইটো জানি ল'ব লাগিব। তাৰপিছতহে আমি উপভাগলৈ যাম। এতিয়া চোৱা, ইয়াত দিছে সংজ্ঞাটো, ডেফিনিশ্যনটো ইয়াত দিছে। দ্য পাষ্ট টেন্স শ্বিফ্টছ দ্য টাইম লাইন বেকৱাৰ্ড, মানে কি হয়? অতীতৰ সময়ৰ কথা বৰ্ণনা কৰে পাষ্ট টেন্স, অতীতৰ সময়ৰ কথা, ফ'কাছিং অন একশ্যনছ ডেট আৰ কমপ্লিটলি ফিনিছড, সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈ উঠা কামবিলাকৰ ওপৰত পাষ্ট টেন্সে কাম কৰে, বা সেইবিলাকৰ কথা পাষ্ট টেন্সে কয়। অৰ ৱেৰ অনগয়িং ইন এ প্ৰিভিয়াছ টাইম পিৰিয়ড, বা অতীতৰ কোনো এছোৱা সময়ত কিবা কাম চলি আছিল, তেনেকুৱা কথা বুজাবৰ কাৰণে পাষ্ট টেন্স ব্যৱহাৰ হয়। ইয়াৰ ডেফিনিশ্যনটো সেইটোৱে, চিম্পুল এটা ডেফিনিশ্যন ইয়াত দিয়া হৈছে।
ঠিক আছে মই অসমীয়াত কোৱা কথাখিনি তোমালোকে ইচ্ছা কৰিলে ইংৰাজী ডেফিনিশ্যনটো লিখিব পাৰিবা আৰু ভিডিঅ'টো পজ কৰি তোমালোকে অসমীয়াখিনিও তোমালোকে লিখি ল'ব পাৰিবা ঠিক আছে এটা সিম্পল পাষ্ট ইয়াৰ উপভাগ আহিল প্ৰথমে কি আহিব লাগিব সিম্পল পাষ্ট টেন্স ইয়াৰ ব্যৱহাৰ কি হয় finished actions at a specific time in the past অতীতৰ এটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম সম্পূৰ্ণ হৈছিল বুজাবৰ কাৰণে কি হয় সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয় এতিয়া চোৱা ইয়াৰ গঠনশৈলী ষ্ট্ৰাকচাৰ কি দিছে ষ্ট্ৰাকচাৰ বা গঠনশৈলী কি দিছে ইয়াত চাবা সাবজেক্ট প্লাস ভার্ব সেকেন্ড ফর্ম বা পাস্ট টেন্সত থাকিব লাগিব সেকেন্ড ফর্ম মানে কি পাস্ট টেন্স ভাৰ্বৰ তিনিটা ৰূপ আছে না ফাৰ্ষ্ট ফৰ্ম হ'লে প্ৰেজেণ্ট টেন্স সেকেন্ড ফৰ্ম হ'লে পাষ্ট টেন্স থাৰ্ড ফৰ্ম হ'লে কি হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ব গতিকে ভাৰ্ব লাগিব সাবজেক্ট লাগিব ভাৰ্বটো থাকিব লাগিব সেকেন্ড ফৰ্ম মানে পাষ্ট টেন্স এটা এক্সাম্পল দিছে হি ৰট এন ইমেইল য়েষ্টাৰডে ইয়াত চোৱা য়েষ্টাৰডে শব্দটোৱে কিন্তু এই বাক্যটো যে আগতে অতীততে ঘটিছিল এইটো বুজাবৰ কাৰণে য়েষ্টাৰডেটো ব্যৱহাৰ হৈছে গতিকে শব্দৰ টেন্সত টেন্স প্ৰয়োগ কৰিবৰ কাৰণে আমি শব্দৰ ওপৰত গুৰুত্ব দিব লাগিব শব্দবিলাক আমি কেনেধৰণে ব্যৱহাৰ কৰোঁ ঠিক আছে শব্দৰ পৰা আমি টেন্সবিলাক ধৰিব আমি এটা বাক্য য়েষ্টাৰডেটো দেখিলেই আমি গম পাই যাম যে এইটো কি টেন্সৰ বাক্য এইটো এটা টেকনিক এটা শ্বৰ্ট টিপছ হয় টেন্স ধৰা পেলাবৰ কাৰণে এইটো মনত ৰাখিবা গতিকে হি ৰট এন ইমেইল য়েষ্টাৰডে যোৱাকালি তেওঁ এটা ইমেইল লিখিছিল ইয়াতে কি আছে ইয়াতে যদি আমি ষ্ট্ৰাকচাৰটো বিচাৰোঁ এইখিনি সাবজেক্ট কোনটো হি আৰু ভাৰ্ব কোনটো সেকেন্ড ফৰ্মত আছে ৰট ৰাইটৰ পাষ্ট টেন্স কি হ'ব ৰট গতিকে এইটো হৈছে সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰি লিখা বাক্য এটা পাষ্ট কণ্টিনিউয়াছ টেন্স চলিত অতীতকাল ইয়াৰ ব্যৱহাৰ কি হ'ব চলিত অতীতকাল মানে কি অতীতত চলি আছিল মানে ইয়াৰে সেইকাৰণে ইউজ টু চাব একশ্যনছ ডেট ৱেৰ এক্টিভলি ইন প্ৰগ্ৰেছ এট এ স্পেচিফিক মমেণ্ট ইন দ্য পাষ্ট অতীততে এটা নিৰ্দিষ্ট সময়ত বা কোনো এটা সময়ত এটা কাম চলি আছিল বা এটা ঘটনা ঘটি আছিল বুজি পাইছানে এক্টিভলি ইন প্ৰগ্ৰেছন সক্ৰিয় ৰূপে ঘটি আছিল বুজি পাইছানে এক্টিভলি ইন প্ৰগ্ৰেছ মানে সক্ৰিয় ৰূপত এই ঘটনাটো ঘটি আছিল বা কামটো কৰি থকা হৈছিল তেনেকুৱা ভাৱ বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে পাষ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় তে ইয়াৰ ষ্ট্ৰাকচাৰটো কি হ'ব তাৰ পৰা আমি বুজিব পাৰোঁ ষ্ট্ৰাকচাৰবিলাক নিজে বনাব পাৰি ইয়াত তোমালোকে কিন্তু এইটো খুব গুৰুত্বপূৰ্ণ ষ্ট্ৰাকচাৰ নিজে বনাব জানিব লাগে ঠিক আছে ইয়াৰ সাবজেক্ট প্লাছ ৱাজ অব্লিক ৱেৰ প্লাছ ভাৰ্ব প্লাছ আইএনজি গতিকে এইটো হৈছে ইয়াৰ ষ্ট্ৰাকচাৰ ইয়াৰ এক্সাম্পল কি হি ৱাজ ৰাইটিং এন ইমেইল ৱেন আই এৰাইভড মানে যেতিয়া মই আহি উপস্থিত এৰাইভ মানে কি আহি উপস্থিত হৈছিলোঁ ঠিক আছে এতিয়া তেওঁ এটা ইমেইল লিখি আছিল বুজি পালানে এইটো হৈছে এটা এক্সাম্পল তোমালোকে লিখি দিবা কমেণ্টত পাষ্ট পাৰফেক্ট ইয়াৰ উপভাগ কি আহিলে পাষ্ট টেন্সৰ আন এটা উপভাগ হৈছে পাষ্ট পাৰফেক্ট 3 নম্বৰটো পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ ক'ত হয় এন একশ্যন ডেট ৱাজ কমপ্লিটেড বিফ'ৰ আনাদাৰ একশ্যন ইন দ্য পাষ্ট অতীততে আন এটা ঘটনা ঘটাৰ আগতেই বা আন এটা কাম কৰাৰ আগতেই এটা কাম কৰা হৈছিল মানে আন এটা কাম কৰাৰ আগতেই এটা কাম কৰা হৈছিল বুলি কোৱাৰ লগে লগে আমাৰ কি টেন্স ব্যৱহাৰ কৰিব লাগিব পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব বুজি পাইছানে এতিয়া ইয়াক সেইকাৰণে ব্ৰেকেটত ইয়াক কোৱা হয় ইয়াৰ আন এটা নাম আছে দ্য পাষ্ট অফ দ্য পাষ্ট অতীতৰো অতীত বুজি পাইছানে অতীতৰো অতীত বুলি সেইকাৰণে পাষ্ট পাৰফেক্ট টেন্সত কোৱা হয় চমুকৈ ঠিক আছে ইয়াৰ ষ্ট্ৰাকচাৰ কি সাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব আকৌ থাৰ্ড ফৰ্মত থাকিব লাগিব সাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব থাৰ্ড ফৰ্মত মানে থাৰ্ড ফৰ্ম মানে কি পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব লাগিব এক্সাম্পল কি আছে উদাহৰণ হি হেড ৰিটেন দ্য ইমেইল বিফ'ৰ দ্য মিটিং ষ্টাৰ্টেড সভাখন আৰম্ভ হোৱাৰ আগতেই তেওঁ ইমেইলটো লিখিছিল বুজাইছে এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ মানে কি সম্পূৰ্ণ চলিত অতীত কাল এইটো হৈছে পাষ্ট টেন্সৰ উপভাগৰ 4 নম্বৰটো শেষৰটো ইয়াৰ ব্যৱহাৰ কেনেকৈ হয় এন অনগোয়িং একশ্যন ডেট কণ্টিনিউড আপ আনটিল আনাদাৰ স্পেচিফিক পইণ্ট
or event in the past. বুজি পাইছানে? মানে ongoing action that continued up until another specific point or event in the past. অতীতত আন এটা ঘটনা ঘটাৰ আগলৈকে বা ঘটা পৰ্যন্ত বেলেগ এটা ঘটনা ঘটি আছিল বুজি পালানে এটা ঘটনা ঘটালৈকে বেলেগ এটা ঘটনা ঘটি আছিল বা এটা কাম আৰম্ভ হোৱালৈকে আন এটা কাম কৰি থকা হৈছিল এনেকুৱা বুজাবৰ কাৰণে past perfect continuous tense ব্যৱহাৰ কৰা হয় এতিয়া চোৱা ইয়াৰ structure subject plus head plus been plus verb plus ing লাগিব তাত ঠিক আছে আৰু ইয়াৰ example he had been writing emails for an hour before the power went out ঠিক আছে মানে সম্পূৰ্ণ এটা সুন্দৰ উদাহৰণ দিয়া হৈছে he had been writing an email এটা ইমেইল writing emails he had been writing emails তেওঁ ইমেইলছ লিখি আছিল ইমেইলবিলাক তেওঁ লিখি আছিল এঘণ্টা ধৰি for an hour before the power went out মানে বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ আগলৈকে তেওঁ ইমেইলবিলাক এঘণ্টা ধৰি লিখি আছিল বুজি পালানে কণ্ডিশ্যনটো তাতে ফুলফিল হৈছে গতিকে এইটো আছিল আমাৰ কি past perfect continuous tense গতিকে শেষৰ প্ৰধান ভাগটো হৈছে the future tense কাক বোলে এতিয়া the future tense projects actions forward representing events predictions or plans that have not yet occurred এতিয়ালৈকে হোৱাই নাই কিন্তু হ'ব বুজি পাইছানে নোহোৱাৰ আগতে কৈ দিয়া নোহোৱাৰ আগতেই ভৱিষ্যৎবাণী কৰা প্ৰেডিকশ্যনছ কৰা হা বা আঁচনি প্ৰস্তুত কৰা নোহোৱাৰ আগতেই আঁচনি প্ৰস্তুত কৰা yet occurred হ'বলৈ বাকী আছে কিন্তু তাৰ আগতে আঁচনি প্ৰস্তুত কৰিছে হা নোহোৱাৰ আগতেই হ'ব বুলি কৈ দিয়া হৈছে ঠিক আছে যিকোনো ঘটনা বা যিকোনো কামৰ ক্ষেত্ৰত ভৱিষ্যৎবাণী কৰিছে তেনেকুৱা ক্ষেত্ৰত কি হয় ফিউচাৰ টেন্স বা ভৱিষ্যৎকালটো ব্যৱহাৰ কৰা হয় এইটো তাকে ভৱিষ্যৎকাল বোলে তেনেকুৱা বুজালে এতিয়া ইয়াৰ উপভাগ হৈছে সিম্পল ফিউচাৰ টেন্স ইয়াৰ ব্যৱহাৰ কি হয় ফিউচাৰ ফেক্টছ প্ৰমিছ ইনষ্টেণ্ট ডিচিশ্যনছ অৰ প্ৰেডিকশ্যনছ কি বুলি ক'লে ফিউচাৰ ফেক্টছ ভৱিষ্যতৰ কোনো কথা বতৰা ঘটনা প্ৰমিছ প্ৰতিশ্ৰুতি ইনষ্টেণ্ট ডিচিশ্যনছ ৰিহত সিদ্ধান্ত অৰ প্ৰেডিকশ্যনছ বা ভৱিষ্যৎবাণী প্ৰেডিকশ্যন মানে ভৱিষ্যৎবাণী এনেকুৱা ক্ষেত্ৰত এই টেন্স সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয় ইয়াৰ ষ্ট্ৰাকচাৰটো চোৱা ছাবজেক্ট প্লাছ উইল ঠিক আছে প্লাছ ভাৰ্ব ফাৰ্ষ্ট ফৰ্মত থাকিব লাগিব আৰু উইল অব্লিক চেল হ'ব এইটো চেলটো তোমালোকে লিখা অব্লিক চেল লিখি ল'বা দেই ইয়াত নিশ্চিত বুজাবৰ কাৰণেহে মানে সকলো ক্ষেত্ৰতে উইল লাগে হা নিশ্চিত বুজাবৰ কাৰণে সকলো ক্ষেত্ৰতে চেল ব্যৱহাৰ কৰিব পাৰি উইলো ব্যৱহাৰ কৰিব পাৰি গতিকে চেলটো তোমালোকে লিখি ল'বা ইয়াত ছাবজেক্ট প্লাছ চেল অব্লিক উইল প্লাছ ভাৰ্ব ইন ফাৰ্ষ্ট ফৰ্ম মানে প্ৰেজেণ্ট টেন্স ইয়াৰ উদাহৰণ হৈছে হি উইল ৰাইট এন ইমেইল টুমৰো কাইলৈ তেওঁ এটা ইমেইল লিখিবই বুজাইছে মানে হি উইল ৰাইট লিখিব যদি আই থাকে তেতিয়া লিখিবই বুজাব কিন্তু ইয়াতে সাধাৰণভাৱে তেওঁ কাইলৈ এটা ইমেইল লিখিব বুজাবৰ কাৰণে আমি এইটো ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিব পাৰোঁ ইয়াত আমি কি পাওঁ হি টু ছাবজেক্ট উইল অক্সিলাৰী ৰাইট মেইন ভাৰ্ব বুজি পাইছেনে টুমৰোটোৱে কি কৈছে কি কৰিলে ইয়াক মডিফাই কৰিছে সহজ কৰি দিছে টেন্সটো প্ৰকাশ কৰাত টাইম এক্সপ্ৰেছ কৰিছে টুমৰোটোৱে গতিকে এইটো ভৱিষ্যৎকাল চিম্পল ফিউচাৰ টেন্স আমি তেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ পিছৰটো হৈছে উপভাগটো ফিউচাৰ কণ্টিনিউৱাছ মানে চলিত ভৱিষ্যৎকাল চলিত ভৱিষ্যৎকাল মানে কি হ'ব একশ্যনছ ডেট উইল বি এক্টিভলি ইন প্ৰগ্ৰেছ এট এ স্পেচিফিক পইণ্ট ইন দ্য ফিউচাৰ এক ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম মানে সক্ৰিয়ভাৱে চলি থাকিব বা কৰি থকা হ'ব বা কোনো এটা কাম ঘটনা সক্ৰিয়ভাৱে ঘটি থাকিব বুজাবৰ কাৰণে ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় নহয়নে বাৰু
ঠিক আছে ইয়াৰে ষ্ট্ৰাকচাৰ সাবজেক্ট প্লাস উইল প্লাস বি প্লাস ভার্ব প্লাস আইএনজি ঠিক আছে এটো সাবজেক্ট প্লাস সেল উইল তোমালকে দিবা ইয়াতে দিয়া হোৱা নাই বাৰু সেল অবলিক উইল হ'ব প্লাস বি প্লাস ভার্ব প্লাস আইএনজি এতিয়া সোয়া এক্সাম্পল হি উইল বি রাইটিং ইমেইলস এট দিস টাইম টুমৰো এই সময়ত তেওঁ কাইলৈ ইমেইল লিখি থাকিব বুজি পাইছানে কাইলৈ এই সময়ত তেওঁ ইমেইল লিখি থাকিব এনেকুৱা ধৰণৰ বাক্য তোমালকে কিন্তু কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা এৰি দিব লাগিব ইয়াৰ পিছত আহিল ফিউচাৰ পাৰফেক্ট হা সম্পূৰ্ণ ভৱিষ্যৎ কাল এটো কেনেকৈ ব্যৱহাৰ কৰা হয় কোড ব্যৱহাৰ হয় এন অ্যাকশন দ্যাট উইল বি ফুলি কমপ্লিটেড বিফোৰ এ স্পেসিফিক মাইলস্টোন ইন দ্য ফিউচাৰ ভৱিষ্যতৰ এটা নিৰ্দিষ্ট মাইলৰ খুঁটি নাপাওঁতেই কোনো এটা কাম সম্পূৰ্ণ হ'ব ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময়ৰ আগতে এটা কাম কৰা হ'ব কৰি সম্পূৰ্ণ হ'ব বুজাবৰ কাৰণে কি হয় ফিউচাৰ পাৰফেক্ট সম্পূৰ্ণ ভৱিষ্যৎকাল ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ষ্ট্ৰাকচাৰ সাবজেক্ট প্লাস কি হ'ব will plus have plus verb plus verb বুজি পাইছানে সাবজেক্ট প্লাস will তাৰপিছত have plus verb তাৰপিছত ভাৰ্বটো কি হৈ থাকিব past participle এতিয়া ইয়াৰ he will have written the email by 5 pm মানে 5 বজাৰ আগতে তেওঁ ইমেইলটো লিখি শেষ কৰিব বুজাইছে বুজি পাইছানে ভৱিষ্যতে 5 বজাৰ আগতে তেওঁ ইমেইলটো লিখি শেষ কৰিব বুজাবৰ কাৰণে এটো টেন্স ব্যৱহাৰ কৰিলে মানে ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিলে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ইয়াৰ ব্যৱহাৰটো প্ৰায় কম বহুত কম ইয়াৰ ব্যৱহাৰটো হলেও জানি থব লাগে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স মানে কি হ'ব অসমীয়া অৰ্থটো সম্পূৰ্ণ চলিত ভৱিষ্যৎ কাল বহুত বেছি ভবা হয় আসলে সেইকাৰণে ইয়াৰ ব্যৱহাৰটো খুব কম যি কি নহওক আমি ফৰ্মালি এটো জানিব লাগে ইয়াৰ ব্যৱহাৰ কেতিয়া হ'ব পাৰে an ongoing action that will continue up to a specific point in the future emphasizing duration yet কিমান সময়লৈকে হ'ব সময়টো উল্লেখ থাকিব লাগিব প্ৰথম শৰ্ত তাৰ পাছত ভৱিষ্যতে এক নিৰ্দিষ্ট পইণ্টলৈকে নিৰ্দিষ্ট অৱস্থালৈকে নিৰ্দিষ্ট সময়লৈকে কোনো এটা কাম একেৰাহে কৰি থকা হ'ব বুজাবৰ কাৰণে কি হয় ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে কথাখিনি মন দি শুনিবা আকৌ তোমালকে পজ কৰি লৈ এখিনি লিখি লবা তেনেকৈ যদি লিখি লোৱা নোট এটা বনাই লোৱা তেতিয়াহ'লে নিজৰ কাৰণে সুবিধা হ'ব আৰু এটো তোমালকে সেভ কৰি লবা ভিডিওটো আৰু তোমালকৰ বন্ধু বান্ধৱৰ লগত এটো শেয়াৰ কৰিবা যিকোনো ক্লাছৰ ষ্টুডেণ্টৰ মই যেনেকৈ কৈছোঁ ক্ষেত্ৰত এইটো ভিডিও মানে প্ৰযোজ্য হ'ব যেনেকৈ এইটো ক্লাছ 5ৰ ষ্টুডেণ্টে পঢ়িলেও এইটো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট 6ৰ কাৰণে 7ৰ কাৰণে 8ৰ কাৰণে 9ৰ কাৰণে আপ ইন লাইফ দিছ ভিডিঅ' ইজ ৰিকুৱাৰ্ড ইয়াৰ ধাৰণাটো সম্পূৰ্ণ থাকিব লাগে টেন্সৰ গোটেই জীৱনটো তোমালোকক লাগিবই ঠিক আছে ইয়াৰ ষ্ট্ৰাকচাৰটো কিহৰ ষ্ট্ৰাকচাৰ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰ সাবজেক্ট প্লাস উইল প্লাস have প্লাস been প্লাস verb প্লাস ing বুজি পাইছানে ষ্ট্ৰাকচাৰ এইটো সাবজেক্ট প্লাস উইল প্লাস have প্লাস been প্লাস verb প্লাস ing by midnight he will have been writing emails for 5 hours বুজি পালানে মানে মাঝ ৰাতিলৈকে তেওঁ 5 ঘণ্টা ধৰি ইমেইল লিখি থাকিব মানে বুজি পাইছানে মাঝ ৰাতিলৈকে 5 ঘণ্টা ধৰি তেওঁ ইমেইল লিখি থাকিব এই তেনেকুৱা বাক্যবিলাক লিখিবৰ কাৰণে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় গতিকে এইটো আছিল তোমালোকৰ আজিৰ ভিডিও আৰু এনেকুৱা গ্ৰামাৰৰ ভিডিওবিলাক তোমালোকে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা শ্বেয়াৰ কৰি দিবা আৰু লগতে বেল আইকন দবাই ল'বা নটিফিকেশ্যন পাবৰ কাৰণে ঠিক আছে আৰু ভিডিওটো মন দি চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ